ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হল জঘন্য বৰ্বৰ ঘটনা। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ সংঘটিত হল কিশোৰী ধৰ্ষণৰ ঘটনা। পিৰাকটাৰ পৰা ধৰ্ষণকাৰী যুৱকক কৰায়ত্ব কৰি আজি সন্ধিয়া অনুমানিক 7 বজাত দল সংগঠনৰ সহযোগত ৰাইজে গতালে ঢেকিয়াজুলি আৰক্ষীক। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে প্ৰেমৰ চলনাৰে এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছে। যুৱকজনৰ এই কুকৰ্মৰ ফলতে বৰ্তমান অন্তহত্যা হল 16 বছৰীয়া কিশোৰী। অকস্মাত কিশোৰীগৰাকী অসুস্থ হোৱাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। বৰ্তমান চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজিছে অন্তহত্যা কিশোৰীয়ে। ইয়াৰ পিছতে হিন্দুত্ববাদী নেতা নিপতি চাকলাদাৰ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সহযোগত ৰাইজে কৰায়ত্ব কৰে ধৰ্ষণৰ অভিযুক্ত যুৱকক। আৰু আজি সন্ধিয়া যুৱকক গতালে ঢেকিয়াজুলি আৰক্ষীক। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এটা যি জঘন্যতম কাণ্ড সংঘটিত কৰিলে, ধৰ্ষণতকৈ মানে জঘন্য। তো সেই জঘন্য কাণ্ডৰ যি অপৰাধী আৰু সেই অপৰাধী আজি সেই অঞ্চলৰ জনসাধাৰণে মিলি তেওঁক কৰায়ত্ব কৰি আজি ঢেকিয়াজুলি থানাত চমজাই দিছে। আৰু তাতে মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ ৰাইজ এটা ভাতৃত্ববোধৰ মাজত আঁকোৱালি চবেই আছে আৰু ভৱিষ্যতলৈ থাকিব। আৰু সেই যিটো ধাৰা সেইটো অব্যাহত থকাৰ আশাৰে মই প্ৰশাসনক অনুৰোধ কৰিম, এই অপৰাধীজনক যেনেকৈ কঠোৰতকৈ কঠোৰতম শাস্তি বিহা হয়। হয়, প্ৰথমেতো যি এটা বেয়া কামত লিপ্ত থকা আমাৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ল'ৰা, আমি ঘটনাটো শুনাৰ লগে লগে ঢেকিয়াজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই আমাক সহযোগ বিচাৰিছিলে আৰু আমাৰ শোণিতপুৰ জিলা অঞ্চলৰ এটা টীম লগতে পিৰাকাটা আঞ্চলিক সমিতিৰ এটা টীমে ৰাতিপুৱাৰ পৰা এই অভিযানত লাগি গৈছিলে। আৰু ল'ৰাখিনিয়ে খুব কষ্টৰে এই দুষ্ট মনৰ ল'ৰাটোক আজি ধৰি আৰক্ষীক গতাই দিছে। কথা হ'ল আমচুৱে কেতিয়াও দোষীক প্ৰশ্ৰয় নিদিয়ে। সি লাগে যি জাতিৰেই হওক, দোষ কৰিছে সি শাস্তি পাব লাগে আৰু কোনো আইনৰ সুৰুঙাত সি বাচি যাব নালাগে। যি এটা ঘৃণনীয় কাম কৰিছে তাৰ কাৰণে যেনেকুৱা পৰ্যায়ত যিমানখিনি শাস্তি পাব লাগে আইনে সেইখিনি শাস্তি দিয়ক, আমি সেইটোত সহযোগ কৰিম। আৰু এনেকুৱা ঘৃণনীয় কাম যে আৰু নহয় সেইটোৰ কাৰণে এটা উদাহৰণ হ'ব লাগে। আৰু সমাজত এইটো আমি এটা মেছেজ দিব বিচাৰিছোঁ, আমচুৱে এই দোষীৰ পক্ষত কেতিয়াও নাই, অপৰাধীৰ পক্ষত কেতিয়াও নাই, লাগিলে সি মুছলমান ল'ৰাই হওক। আজি এইটো এটা আপোনালোকৰ ওচৰত উদাহৰণ এটা।